মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টৰে আমি স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে সেই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰখা নাই সব গোপন এটা কথা গোপন নহয় সব ৰাজহুৱা কথাখিনি আছে যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে এইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে এতিয়া সেই ভয় এই যে নিজৰ মাজত এই নিজৰ ভিতৰত যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এটা গোটেই বিজেপি ইক'চিষ্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম পিছুৱাই যাম দল সলনি কৰিম কিন্তু এই উৎসৱ নহ'ব চাওঁ মুখ্যমন্ত্ৰী কথাই নাজানে সাংসদসকলৰ কি নিয়ম নাজানে এতিয়া আমিতো ভাল এটা বিদেশ নীতি এটা ফৰাম অৰ্গেনাইজ কৰিছোঁ তাত কিমান মানুহবোৰ আলোচনা কৰিছে কিছুমান প্ৰমিনেণ্ট মানুহৰ মই দেখাইছোঁ কিছুমান প্ৰমিনেণ্ট মানুহ দেখাইছোঁ কাইলৈ আৰু এটা মই কথা কওঁ য'ত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতাসকলে মোৰ ফৰমত আহি কেনেদৰে ভাগ লৈছে সেইও প্ৰমাণ মই দিম আৰু গোটেইখিনি কাম এই যে কামবোৰ হৈ আছে যোৱা 10 বছৰৰ পৰা চলি আছে 10 বছৰ ভিতৰত কাৰ চৰকাৰ আছে কাৰ চৰকাৰ নিয়মবোৰ নাজানে আধা জ্ঞান লৈ কথাখিনি পাতি আছে যে আজিৰ তাৰিখত গোটেই বিজেপি ইক'চিষ্টেম মোৰ লগত ব্যস্ত মোৰ লৈ তেওঁলোকে চিন্তিত মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে গোটেই বিজেপি ইক'চিষ্টেম মোক লৈ ইমান ভয় কৰিছে মই অবাক আৰু মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে মোক ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি মানে কথাখিনি ভাল পোৱা নাই মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ এটাও প্ৰশ্ন উত্তৰ দিয়া নাই আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সোধোঁ এইটো প্ৰশ্ন উত্তৰ তেওঁ নিদিয়ে মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব এটাও তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছে নেকি যিদিনা মুখ্যমন্ত্ৰী জনসাধাৰণৰ সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিব সেইদিনা ময়ো তেওঁ প্ৰশ্নৰ উত্তৰ দিম চাওক মইতো ক'লোঁ মই টাইগাৰ জিন্দা হে চিনেমা চাইছোঁ তেওঁ কি ধৰণৰ চিনেমা চাইছে মই নাজানো মই সেই চিনেমা চাইছোঁ সেইকাৰণে মই ধেমালিত ক'লোঁ যে তাই যদি সঁচাকৈ তেতিয়া মই তেওঁক ট্ৰাইপত দিছোঁ তাইৰ লগত বিয়া কৰি মই তাইক ট্ৰাইপত ফচাই দিছোঁ মইতো সেই টাইগাৰ জিন্দা সেই চিনেমা চাই মই কৈছোঁ সেই হিচাপে তেওঁক মই অলপ প্ৰশংসাও কৰিলোঁ তেওঁ অলপ মোক বেয়া পাইছে যে কিয় মই ৰাজনীতিৰ পৰা আঁতৰত থাকোঁ তোমাৰ এইবোৰ চাবৰ কাৰণে মই সোমাই গৈছোঁ মই তেওঁক ভাল পোৱাৰ কাৰণে মই কৈছোঁ যে চোৱা তোমাৰ টাইগাৰ জিন্দাহে সেই নামটো লৈ মই তোমাক কটৰিনা কেফ মই সাজি দিছোঁ আৰু তাই মোক কৈছে আচ্ছা মই কটৰিনা কেফ মানে তুমি সলমান খান নেকি তো সেইকাৰণে মইতো টাইগাৰ জিন্দাহে চাইছোঁ তেওঁ কি চিনেমা চাই ক'ৰ পৰা এইবোৰ চব ওলাইছে তেওঁহে জানে গোটেই বিষয়টো প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ সংসদ এজনক লৈ কিন্তু এতিয়া গোটেই বিষয়টো তাৰ পৰা বহুত ওপৰলৈকে গৈছে ইট ইজ ন' লংগাৰ ৰিলেটেড উইথ গৌৰৱ গগৈ এতিয়া গোটেই বিষয়টোৰ লগত এটা এণ্টি ইণ্ডিয়া ফ'ৰ্চ এটা এক্টিভলি কাম কৰি থকাৰ প্ৰমাণ বা তথ্য আমাৰ হাতত আহিছে গতিকে আজি কেবিনেটত আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু পৰৱৰ্তী সময়ত মই যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক তেতিয়া আমাৰ গোটেই তৎপৰতাৰ লগত কেনেকৈ আমি কেন্দ্ৰীয় এজেঞ্চিসমূহকো জড়িত কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকে
অলপ সময় অপেক্ষা কৰক কাৰণ কিন্তু এতিয়া গোটেই বিষয়টো দেখা গৈছে যে গোটেই ব্যৱস্থাটোৰ মাজত কৰবাত গৌৰৱ গগৈ এজন অভিনেতা তেওঁ সঞ্চালক নহয় হি ইজ নট এ ডিৰেক্টৰ তেওঁ ট্ৰেপ হৈ যাব পাৰে নভবাকৈ কৰবাত ফচি যাওঁ আমি অসমীয়া যিটো কওঁ ফচি যাব পাৰে কৰবাত তেওঁ ট্ৰেপ হৈ যাব পাৰে গতিকে গোটেই বিষয়টো আমি গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে গোটেই বিষয়টো আমি বিচাৰ কৰিম মোৰ ওপৰত মইনো কোন মইতো দেশৰ সাৰ্বভৌমত্বৰ কাৰণে কাম কৰিছোঁ এইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব খালি আইনী ব্যৱস্থা ল'ম বুলি নকয় লৈ দিব লাগে তেতিয়া আৰু এখন প্লেটফৰ্ম আমি পাম এই কথাবিলাক এতিয়া ধৰক মই যদি অকলে আলোচনা কৰি থাকোঁ কোনোবাই মোক ক'ব যে পলিটিকেল আছে কোৰ্টত বিষয়টো আলোচনা হ'লেতো পলিটিকেল বুলি ক'ব নোৱাৰিব সেইকাৰণে মোৰ টুইটত চাব মই ৱেলকাম কৰিছোঁ কাৰণ ময়ো মানুহৰ মাজত এটা ধাৰণা দিব খোজা নাই যে কিবা এটা গৌৰৱ গগৈক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে এইটো কৰি থকা হৈছে গতিকে গৌৰৱ গগৈ যদি কোৰ্টত যায় এইটো আমাৰ কাৰণে ভাল হ'ব তেতিয়া আমাৰ তথ্যখিনিও আমি কোৰ্টত দি দিম তেতিয়া জাজে ডিচাইড কৰিব তেতিয়া কোনো মানুহে একো ক'বই নোৱাৰিব তেতিয়া পলিটিকেল বুলি কোৱা শব্দটো নোহোৱা হৈ যাব সেইকাৰণে কালি আপোনালোকে চাব দুখন ফটো দুইখনেই পাকিস্তান দূতাবাসৰ ফটো দুইজনতে দুটা মোচনত মানুহজন বহি আছে আৰে এখন ফটো ছেভ কৰিছে আৰে য'ত এমপিজনে নিজে টুইট কৰি দিছে যে মই সেইদিনত এম্বেচিত থকাটো হয় তাৰপিছত ইয়াত কোনোবা অনুৰাগীৰ এইটো দায়িত্ব হ'ব পাৰে নেকি যেতিয়া মানুহজনে নিজেই কৈ দিছে যে মই যোৱাটো হয় এটা কোনটো চিটত অলপ বেকাকৈ বহিছে চিধাকৈ বহিছে সেইটোতো বিতৰ্ক নহয় বিতৰ্কটো যদি তেখেতে ক'লেহেঁতেন যে মই তাত যোৱাই নাই ফটোখনেই ভুল তেতিয়াহে বিতৰ্ক হ'ব তেখেতে নিজেই কৈছে যে হয় মই যোৱাটো হয় মই তেওঁৰ পিছত টুইটছো চালোঁ তেওঁ নিজেই টুইট কৰিছে যে মই এম্বেচিত আজি পাকিস্তান এম্বেচিত গৈছিলোঁ যেটা মানুহজনে কৈছে মই যোৱা বুলি এতিয়া আমি চিন্তা কৰিব লাগে যে হি হেজ বিন ট্ৰেপ তেওঁ কোনোবাই ব্লেকমেইল কৰি দিলে নেকি কি কৰি দিলে সেইবিলাকহে আমি চিন্তা কৰিব লাগে নেক্সট লেভেল চক প্ৰথম কথাটো হ'ল যে কবিতা বা এইবিলাক স্থান নিজৰ জাগাত থাকে এটা কাজিৰঙাত যোন টুৰিষ্ট যায় তেওঁকো মুগা মেখেলা পিন্ধাই দিলে তেওঁ বিহু নাচে কিন্তু ISI এক্টিভিটিৰ লগত বিহু নাচৰ কথাটো মই ভাবোঁ যে ইট ইজ নট এ যেতিয়া মই মুখ্যমন্ত্ৰী হিচাপে এই কথাখিনি দায়িত্ব সহকাৰে কৈ আছোঁ তাৰমানে মই ইয়াত তুলুঙা কৰিব খোজা নাই আৰু মই পলিটিকেলো কৰিব খোজা নাই মইতো গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনাহে আছে যে তেওঁ কোনোবাই ক'ৰবাত ফচাই দিলে মোৰতো সমবেদনা আছে মইতো প্ৰথমতে মই ভাবিছিলোঁ এওঁৱেই কৰিছে নেকি গোটেইবোৰ যেতিয়া মই গোটেই কথাখিনি গম পালোঁ ইয়াত ইমান ডাঙৰ মানুহ জড়িত হৈ আছে এতিয়াতো আই হেভ ডেভেলপ চিম্পেথি যে ক'ৰবাত ফচাই দিলে কাৰণ নহ'লে আৰু আপোনালোকে অলপ আগত গৈ চাব যে তৰুণ গগৈ ডাঙৰীয়াই বহুত কথাত আপত্তি কৰি গৈছিলে ৰেকৰ্ডেড আছে যে এই গোটেই ব্যৱস্থাটো যি ধৰণে মই একদম ব্যক্তিগত কথা ক'ব খোজা নাই যিটো ব্যৱস্থা হ'ল সেই ব্যৱস্থাটোত গগৈ ডাঙৰীয়াৰো আপত্তি নাছিল বুলি ইণ্টাৰভিউ আছে আপত্তি আছিল বুলি ইণ্টাৰভিউ আছে কাৰণ তেওঁ ছিনিয়ৰ পলিটিচিয়ান আছিলে নহয় তেওঁতো বহুত কথা অনুভৱ কৰিব পাৰিছিল গতিকে মই ভাবোঁ যে গোটেই বিষয়টো আমি ইয়াৰ ইমপ্লিকেশ্যন চাব লাগে কাৰণ এজন পাকিস্তানৰ মন্ত্ৰীয়ে অসমৰ বিদেশী নাগৰিকৰ সমস্যালৈ টুইট কৰাৰ কি প্ৰয়োজন আছে আৰু সেই টুইটটোত কোনোবা এগৰাকী অসমৰ মানুহক টেগ কৰি দিয়াৰ কি সময় কথা আছে আৰু যেতিয়া মই মানুহজনৰ বিষয়ে ৰিচাৰ্চ কৰি গৈ পাই আছোঁ মইতো দেখিছোঁ হি ইজ আ চেণ্ট্ৰেল পাৰ্চন অফ ISI সেইকাৰণে আমি বিষয়টো নন পলিটিকেল ইয়াত কোনো কংগ্ৰেছ বিজেপি এইবিলাক কৰিব খোজা নাই আৰু মই ভূপেন বৰা ডাঙৰীয়াকো গোটেই ডকুমেণ্টছখিনি দি দিম যে আপোনালোকে নিজেও চেক কৰক হয়তো কংগ্ৰেছেও গোটেই কথাখিনি নাজানে চ' যেতিয়া কেছটো ইনকুৱাৰী হ'ব তাৰ বেকগ্ৰাউণ্ডখিনি মই ভূপেন বৰাকো চিঠি এখন লিখি জনাম যে কি কাৰণে এই কেছটো আমি কৰিবলগীয়া হৈছে যিখন চিঠি মই প্ৰধানমন্ত্ৰীক দিম বা গৃহমন্ত্ৰীক দিম একেখন চিঠি মই মনত ভাবি থৈছোঁ মল্লিকাৰ্জুন খাৰ্গেকো দিম একেখন চিঠি মই ভূপেন বৰাকো দিম কাৰণ দিছ ইজ ৰিলেটেড টু নেশ্যনেল ছিকিউৰিটি আমাৰ কংগ্ৰেছৰ মানুহ কিছুমানে সামাজিক মাধ্যমত লিখিছে আৰে জয়শংকৰৰ ঘৈণীয়েকেওতো বিদেশী বিয়া কৰাইছে
কিন্তু 6 মাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লৈছে আৰু জয়শংকৰৰ পৰিবাৰ কেতিয়াও পাকিস্তানত যোৱা নাই গতিকে গোটেই কথাটো ইয়াক দুটা ৰাজনৈতিক দল কৰিব নালাগে মই বৰঞ্চ কংগ্ৰেছ সকলৰো সহযোগিতা বিচাৰিছোঁ কাৰণ বহুত খবৰ আমি নাপাওঁ তেওঁলোকৰ হাতত আছে এইবিলাক খবৰটো আমি নাজানিছিলোৱে যে কোনোবাই আজিও সিটিজেনশিপ লোৱা নাই এইবিলাকতো আমি নাজানিছিলোৱে